বাংলাদেশী অনুপ্রবেশকারীয়ে ভারতের বাবে ভাবুকিৰ সৃষ্টি কৰি আছে নেকি? সঘনাই বাংলাদেশী সোমাই আছে। যদিও অসম সীমান্ত দি সোমোৱা নাই, কিন্তু ত্ৰিপুৰা সীমান্ত বা মেঘালয় সীমান্ত দি কিন্তু বাংলাদেশী সোমাই আছে আৰু সঘনাই বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি আছে আৰক্ষী তথা BSF-এ। আৰু দেখা গৈছিলে যেন ভাৰতৰ মেঘালয়ৰ সীমান্ত দি ডাউকি সীমান্ত দি বাংলাদেশী অনুপ্ৰৱেশকাৰী সোমাই ভাৰতৰ অভিনেতা সৈয়ফ আলী খানক আক্ৰমণ কৰিছিলে, প্ৰাণে মাৰাৰ চেষ্টা কৰিছিলে। গতিকে ইয়াত যথেষ্ট ভাবুকিৰ সৃষ্টি হৈছে। গতিকে সকলো সীমান্ত যিসকল উত্তৰ পূৰ্বাঞ্চলৰ যিসকল সীমান্ত আছে, বিশেষকৈ অসমৰ সীমান্তৰ কথাও আমি ক'ম। এয়া শিৱভূমি জিলাৰ অসম বাংলাদেশ ভাৰত বাংলাদেশ সীমান্ত, আৰু ইয়াতে আমি পিছফালে দেখিবলৈ পাইছো এইখন কুচিয়াৰা নৈৰ পিছফালে ইফালে ভাৰত আৰু ইফালে বাংলাদেশৰ জকিগঞ্জত কিন্তু অতি শান্ত পৰিবেশ থাকিলেও কিন্তু আচলতে বাংলাদেশৰ অৱস্থা অতি ভয়াৱহ। প্ৰতিদিনেই দেখা গৈছে যেন বাংলাদেশত যিসকল আচলতে যি ভাৰত বিদ্বেষী লোক আছে, ভাৰত বিদ্বেষী মৌলবাদী সংগঠনৰ যিসকল উগ্ৰপন্থী আছে, তেওঁলোকক এৰি দিয়া হৈছে। কিন্তু ইয়াতে যি পৰিবেশ, অসমৰ এইফালে এই সীমান্তত যি পৰিবেশ দেখিলে কিন্তু গম পোৱা নাযায় আচলতে যি বাণিজ্য চলি থাকিব লাগে, বাণিজ্যও চলি আছে। ইয়াতে কমলা ৰপ্তানি হৈ আছে বাংলাদেশলৈ, বাংলাদেশৰ যথেষ্ট সংখ্যক কমলা গৈ আছে, আমি দেখিবলৈ পাইছো। ইয়াতে জকিগঞ্জ সীমান্তত গৈ আছে। কিন্তু যদি আভ্যন্তৰীণ কথা কোৱা যায়, আভ্যন্তৰীণ কথা ক'ব গ'লে অতি স্পৰ্শকাতৰ হৈ আছে, কিয়নো প্ৰতিদিনাই কিন্তু বাংলাদেশী নাগৰিক প্ৰৱেশ কৰি আছে আৰু ভাৰতৰ বাবে কিন্তু ইয়াত যথেষ্ট ভাবুকিৰ সৃষ্টি কৰি আছে। যি সময় দেখা গৈছে যেন এগৰাকী ইমান যি কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত থকা এগৰাকী অভিনেতা, তেওঁক আক্ৰমণ চলাব পাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰী। গতিকে যেন এইসকল সীমান্তত কিন্তু আচলতে আৰু অধিক কটকটীয়া তোলাৰ কিন্তু ইতিমধ্যে দাবী উঠিছে। যদিও কৰিমগঞ্জৰ যি অৰ্থাৎ শ্ৰীভূমি জিলাৰ যি সীমান্ত অতি কটকটীয়া কৰি ৰখা আছে, শ্ৰীভূমি জিলাৰ যি 104 কিলোমিটাৰ বাংলাদেশৰ সৈতে সীমান্ত আছে, সকলো কিন্তু কাইটিয়ে তাৰ বেৰ বহুৱা আছে। আৰু কেৱল মাত্ৰ এইখন যি নদী সীমান্ত, এই নদী সীমান্তত কিন্তু যদি দেখা যায় যেন 4.5 কিলোমিটাৰ উন্মুক্ত সীমা আছে, কিন্তু ইয়াৰ পাছতো কিন্তু ইয়াতে কিন্তু নিৰাপত্তাৰ কোনো কমি নাই। নিৰাপত্তা আচলতে যদি আমি ক'ব বিচাৰো, তেনেহ'লে ইয়াতে যে নিৰাপত্তাৰ দিশ দেখিব গ'লে এই 4.5 কিলোমিটাৰত সঘনাই BSF বহুৱাই ৰখা হৈছে, আৰু লগতে PTZ কেমেৰা আৰু লগতে CC কেমেৰা বিভিন্ন ব্যৱস্থা আছে, আৰু সঘনাই মানে অলপ দূৰত BSFৰ চৌকী আছে। এনেদৰে সীমান্ত সম্পূৰ্ণৰূপে সুৰক্ষিত আছে। যদি এইখন সীমান্ত যদি কোৱা যায়, প্ৰায় 3-4 বছৰৰ মূৰতো কিন্তু কোনো অনুপ্ৰৱেশ ঘটা নাই, বিশেষ এটা অনুপ্ৰৱেশ দেখিব পোৱা নাযায়। কিন্তু যদি উত্তৰ পূৰ্বাঞ্চলৰ কথা কোৱা হয়, তেনেহ'লে কিন্তু ত্ৰিপুৰা সীমান্ত, ধৰ্মনগৰ, কৈলাসৰ বা আগৰতলা সকলো সীমান্ততে কিন্তু বাংলাদেশী প্ৰৱেশ কৰি আছে, বা মেঘালয় ডাউকি সীমান্ততে বাংলাদেশী অনুপ্ৰৱেশ কৰি আছে। আৰু বৰ্তমানে যিহেতু বাংলাদেশত অস্থিৰ অৱস্থা, এনে অৱস্থাত মৌলবাদীসকলক এই দেশৰ চৰকাৰে তেওঁলোকক জেলৰ পৰা বা কাৰাগাৰৰ পৰা মুকলি কৰি দি আছে। ইয়ালৈ কিন্তু যথেষ্ট ভাবুকিৰ সৃষ্টি হৈছে। এগৰাকী ৰাইজ আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে বাংলাদেশ সম্বন্ধে আপুনি বহুখিনি জানে, আৰু যেন এই সময়ত যেন অনুপ্ৰৱেশকাৰীৰ এটা সমস্যা হৈছে, এয়া কিন্তু ভাৰতৰ বাবে ব্যাপকভাৱে ভাবুকিৰ সৃষ্টি কৰিছে, কি ক'ব? হয়, বাংলাদেশী অনুপ্ৰৱেশকাৰী এইটো ভাৰতৰ কাৰণে, অসমৰ কাৰণে এটা ব্যাপক ভাবুকিৰ সৃষ্টি হৈছে। বিশেষকৈ গোটেই ভাৰতবৰ্ষতে যি বাংলাদেশী অনুপ্ৰৱেশকাৰী ভৰি পৰিছে, বা ইতিমধ্যে ইমান ডাঙৰ এটা ঘটনা সংঘটিত কৰি থৈ গ'ল। গম পাইছে যে আমাৰ এজন অভিনেতাক মুম্বাইৰ এখন ঘৰত তেওঁ নিজা বাসগৃহত গৈ হত্যা কৰাৰ চেষ্টা চলাইছিল। এনেধৰণৰ ঘটনা ঘটি এইটো গোটেই ভাৰতবৰ্ষৰ কাৰণে সুৰক্ষাৰ ক্ষেত্ৰত এটা ডাঙৰ মানে প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। যিহেতু আমাৰ গোটেই সীমান্ত কটকটীয়া নিৰাপত্তা আছে, তাৰ পিছতো বাংলাদেশৰ পৰা অনুপ্ৰৱেশকাৰীসকল কেনেকৈ আহিবলৈ পাইছে, ই এটা ডাঙৰ প্ৰশ্ন উঠি হৈছে। পিছে অসম, বিশেষকৈ কৰিমগঞ্জ বা বৰ্তমান শ্ৰীভূমি কৰিমগঞ্জ জিলাৰে বা অসমৰ সীমান্তৰে বাংলাদেশৰ অনুপ্ৰৱেশ হোৱা নাই। আজি আমাৰ কৰিমগঞ্জত আমি সদায় দেখি আছোঁ বা হেৰি আছে, কৰিমগঞ্জত কটকটীয়া নিৰাপত্তাৰ মাজতে BSF-এ সীমান্ত সুৰক্ষা দিছে, বা বিভিন্ন কেমেৰা লগাই ৰাখিছে, বা ইয়াৰ মানে যিসকল কৰ্তব্যত নিয়োজিত আছে সেইসকল বিষয়াসকল দিনে ৰাতিয়ে সীমান্তত টহল দি থাকে। কিন্তু তাৰ তুলনাত ত্ৰিপুৰাত দেখা গৈছে যে ইমান মানে অনুপ্ৰৱেশ হৈছে, আটাইতকৈ বেছি অনুপ্ৰৱেশ হৈছে ত্ৰিপুৰা আৰু মেঘালয় সীমান্তৰে। আমাৰ এইফালে উত্তৰ পূৰ্বাঞ্চলে চাবলৈ ইপিনে পশ্চিমবংগৰেও হৈছে, যদিও ত্ৰিপুৰাৰে ইমান হৈছে যে প্ৰত্যেক দিনাই বাংলাদেশী নাগৰিক ধৰি আছে। ত্ৰিপুৰাত ধৰাৰ লগতে সেই বাংলাদেশীসকল যিহেতু কৰিমগঞ্জলৈ আহে, তেতিয়া কৰিমগঞ্জত অহাৰ পিছত কৰিমগঞ্জৰ আৰক্ষীয়ে আৰু BSF-ৰ STF বুলি এটা বিভাগ আছে, হিউমেন ট্ৰেফিকিং বিভাগ, সিহঁতে প্ৰত্যেক দিনাই 2জন 4জন 5জন 8জন 10জনকৈ ধৰি আছে আৰু বাংলাদেশলৈ উভতাই পঠিয়াই আছে।
হয় নিশ্চয়কৈ যদি দেখা যায় যে এই যে অনুপ্ৰৱেশকাৰী আচলতে ত্ৰিপুৰা সীমান্ত বা মেঘালয় সীমান্ত দি যিসকল অনুপ্ৰৱেশ কৰি আছে ইয়াক গোটেই ভাৰতবৰ্ষ বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভাবুকিৰ সৃষ্টি কৰি আছে যদিও ইমান এটা ডাঙৰ ঘটনা সংঘটিত হোৱা নাই কিন্তু যদি দেখা যায় যে অভিনেতাজনক আক্ৰমণ কৰিছে গতিকে এইসকল অনুপ্ৰৱেশকাৰী আগন্তুক দিনত কিন্তু ভয়াৱহ কাণ্ড সংঘটিত কৰিব পাৰে কাৰণ যেন যদি দেখা যায় যে অসমৰ যে ধুবুৰী জিলা বা কৰিমগঞ্জ জিলা এইসমূহ জিলাত কিন্তু ভালেমান এলেকা যে বাংলাদেশ সীমান্তৰ লগত লগোৱা আছে গতিকে এই ক্ষেত্ৰত কিন্তু চৰকাৰে আৰু পদক্ষেপ ল'ব লাগে বিশেষকৈ ত্ৰিপুৰা সীমান্ত আৰু মেঘালয় সীমান্ত দি যদিও অসমৰ সীমান্ত অতি সুৰক্ষিত আৰু বিশেষকৈ শ্ৰীভূমি জিলাৰ সীমা যদি আমি বিভিন্ন সময় সংবাদ পৰিৱেশন কৰিছো ইয়াতে আচলতে সম্পূৰ্ণখিনি ঠাইত কাৰ্টি এটাৰ বেৰেদি মুৰুৱা আছে কেৱল মাত্ৰ এইখন চহৰ অঞ্চলত 4.5 কিলোমিটাৰ উন্মুক্ত আছে কিন্তু ইয়াৰ পাছতো ইয়াতে কিন্তু বিএছএফৰ যে তেওঁলোকৰ যে যথেষ্ট কটকটীয়া ব্যৱস্থা কৰি ৰাখিছে নিৰাপত্তাৰ বাবে আৰু কোনেও এতিয়ালৈকে যদি দেখা যায় 2-3 বছৰৰ ভিতৰত কোনো অনুপ্ৰৱেশ ঘটা নাই কিন্তু বৰ্তমানে যে বাংলাদেশৰ অৱস্থা এই অৱস্থাত কিন্তু শংকিত হৈ আছে বহু ৰাইজ ইয়াতে কৰিমগঞ্জ যদি কোৱা যায় যে শ্ৰীভূমিতো কিন্তু বহু ৰাইজ শংকিত আছে কিয়নো যে বাংলাদেশৰ পৰিস্থিতি দিনে দিনে বেয়া হৈ আছে আৰু দেখা গৈছে যেন তেওঁলোকৰ যি অপৰাধী আছে অপৰাধীসকলক কাৰাগাৰৰ পৰা মুকলি কৰি আছে এয়া সকলো মিলি কিন্তু ৰাইজৰ মাজত এটা কিন্তু আশংকা আছে আৰু এই আশংকাত ভুগি আছে ৰাইজ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ